Hello student, welcome to my channel TS Gyan. Aji moi tumalogok porhabo ulaisu Sunbeam English Reader 2 class 7 or lesson number 4 aro lesson to naam hoise kindness. Asha koru mor ei video to tumaloke bhal paba jodi bhal lage tetiale mor video to like koi diba aru share koi diba nijor friends aru family majot. Jone mor channel lo notun ahise othoba etialeke mor channel to subscribe kora nai teloke mor channel to subscribe koribo logote gakhot thoka bell icon to hit koi diba aru all option to click koi diba jate videos notification bo apnaloke pai thake. তেতিয়াহলে আহাচোন আমি ভিডিও মাজলৈ যাওঁ আজিৰ এই ভিডিওত মই ইয়াৰে কোৱেশ্চন আনসাৰখিনি ডিসকাস কৰিম আৰু কিছুমান এক্টিভিটিছো ডিসকাস কৰিম আগৰ এটা ভিডিও মই অলৰেডি দিছো এইটো চেপ্টাৰৰ ওপৰত যত মই এই চেপ্টাৰটো এক্সপ্লেইন কৰিছো ভালদৰে তোমালোকে পাৰিলে হেইটো ভিডিও চাই লবা তেতিয়াহলে আহাচোন আমি আজি কোৱেশ্চন আনসাৰখিনি ডিসকাস কৰো এইখিনি কোৱেশ্চন আনসাৰ তোমালোকৰ বাবে মই কপিত লিখি আনিছো কোৱেশ্চন নম্বৰ 1 ইয়াত কি কৈছে আনসাৰ দিস কোৱেশ্চন টু চেক your understanding ইয়াতে আৰু এ নম্বৰত কি দিয়া আছে when do the Kashmiri vendors travel to city to sell their goods কাশ্মীৰী বেপাৰীবোৰ কেতিয়া চহৰলৈ আহে আৰু নিজৰ বস্তুখিনি বিক্ৰী কৰে The Kashmiri vendors travel to the city to sell their goods when the rainy season comes to an end and winter is about to begin. Kashmiri বেপাৰীবোৰ চহৰলৈ তেতিয়া আহে যেতিয়া বাৰিষাৰ দিন শেষ হয় আৰু ঠাণ্ডাৰ দিনবোৰ আৰম্ভ হ'ব ধৰে Next number B Why is it a hard life for the Kashmiri vendors? Kyo Kashmiri বেপাৰীবোৰৰ জীৱনবোৰ ইমান কষ্টকৰ It is a hard life for the Kashmiri vendors because they have to travel distant city from Kashmir to sell their product. They have to stay at cheap hotel. They roam around the city street all day with heavy load on their back. Yat ki koise Kashmiri বেপাৰীবোৰ নিজৰ ঠাইৰ পৰা ইমান দূৰ কি কৰিব লাগে হেটো বস্তুবোৰ বিক্ৰী কৰিব কাৰণে নিজৰ জাগাৰ পৰা চহৰলৈ আহিব লাগে লগতে হিয়তে চহৰত আহি প্লাই একদম কম দামৰ কম খৰচৰ কি হোটেলত থাকে আৰু গুটে দিনটো গুটে চহৰত কি চহৰৰ ৰাস্তাবোৰত কি ঘুৰি ফুৰে নিজৰ বস্তুবোৰ বিক্ৰী কৰিব কাৰণে আৰু নিজৰ পিছপিনে হে বজাবোৰ উঠাই প্লাই গোটেই দিনটো তেনেকে ঘুৰি ফুৰে Number C Why was the author surprised when his brother-in-law called the vendor ইয়াত কৈছে কিয় লেখকে আচৰিত হৈছিল যেতিয়া তেওঁৰ ভিন্দুৱে এই ভেন্ডৰ্স বেপাৰীবোৰক মাতিছিল The author was surprised when his brother-in-law called the vendors because he knew that his brother-in-law needed nothing from the vendors. Author এইবাৰ লেখকে এইভাবে সারপ্রাইজ হৈছিল কাৰণ তেওঁ গম পাইছিল কি তেওঁ ভিন্দেওক একো বস্তু নালাগে নিকিনে তেওঁ একো বস্তু হেই বেপাৰীবোৰৰ পৰা কথাবিও তেওঁ কি কৰিছিল হেই বেপাৰীবোৰক মাতিছে Number D I felt sad and guilty at being a party of such behavior. What does the word party mean here? And what kind of behavior did he refers to? ইয়াত কি কৈছে
মোক বেয়া লাগিছে আৰু মোক মানে দোষীৰ নিচিনা লাগিছে কি ময়ো তেনেকুৱা এটা ব্যৱহাৰৰ কি আছিলোঁ ভাগি আছিলোঁ বা তাতে মই সেই জড়িত আছিলোঁ সেই তেনেকুৱা এটা ব্যৱহাৰৰ বাবে ইয়াত কৈছে কি ইয়াতে কি ধৰণৰ ব্যৱহাৰ ইয়াতে পাৰ্টি যে কৈছে এই পাৰ্টি শব্দটোৰ মানে ইয়াতে কি বুজাইছে আৰু লগতে ইয়াতে কি ব্যৱহাৰৰ কথা কৈ আছে Here party means to take side ইয়াতে party মানে হৈছে কাৰবা পক্ষ লোৱা আৰু what kind of behavior he knew that his brother-in-law would not buy anything still he was examining their stuff so he felt sad and guilty for this kind of behavior ইয়াতে কি কৈছে লেখকে তেও মানে কিয় গিল্টি ফিল হৈছিল কাৰণ তেও জানে কি তেওঁৰ ভিনদেউৱে সেই বেপাৰীবোৰৰ পৰা একো বস্তু নিকিনে কথাবিও তেও কি কৰি আছিল সেই বেপাৰীবোৰৰ বস্তুবোৰ কি ভালদৰে চাই আছিল মেলি প্লাই হিহঁতৰ বস্তুবিলাক ভালদৰে চাই আছিল আৰু সেইবাবে লেখকৰ মানে খুব বেয়া লাগিছে আৰু নিজক কিবা দুখীৰ নিচিনা লাগি আছিল Number E who was kind what was his deed for of kindness ইয়াতে কি কৈছে কোনে দয়ালু আৰু সেই মানুহজন কি এনেকুৱা কাম কৰিছে দয়াৰ কি কাম কৰিছে বা কি কামৰ বাবে তেওঁক মানে দয়ালু বা মানে কোৱা হৈছে The author's brother-in-law was kind ইয়াতে লেখকৰ ভিনদেউক কি কোৱা হৈছে kind বুলি কোৱা হৈছে দয়ালু বুলি কোৱা হৈছে His deed of kindness was that he pretended he was interested in their wares only to feed them something তেওঁৰ দয়াৰ কাম হৈছে কি তেওঁ মানে এনেকুৱা হাজিছে কি তেওঁ সেই বেপাৰীবোৰৰ বস্তুবোৰৰ ওপৰত কি ইন্টাৰেষ্টেড আছে তেওঁ মানে সেইবোৰ কিনিব তেওঁৰ বহুত ইচ্ছুক আছে সেইবোৰ কিনিব খালি অকল হিহঁতক খুৱাবৰ বাবে হিহঁতক যাতে অলপমান কিবা খুৱাব পাৰে সেইবাবে তেওঁ দেখাইছে কি তেওঁ মানে তেওঁলোকৰ বস্তুবোৰ কিনিব কাৰণ এনে হলেতো কি এই বেপাৰীবোৰে কি এনে কিবা খাব দিলে হিহঁতে নাখায় তেতিয়াহে খায় যদি আপুনি কিবা তেওঁলোকৰ পৰা বস্তু কিনে এতিয়া number 2 here is some information about the Kashmiri vendors and the author's brother-in-law rewrite them in the correct column according to what you have understood from the story ইয়াত কি কৈছে কিছুমান বাক্য দিছে ইয়াতে কিছুমান বাক্যবোৰত কাশ্মীৰী বেপাৰীবোৰৰ কথাও কৈছে আৰু লগতে অথৰৰ লেখকৰ মানে ভিনদেউৰ কথা কৈছে এতিয়া আমি কি কৰিব লাগিব এই কলমবোৰ দুটা কলম দিয়া আছে তলত এটো কোনটো কাৰ কথা কৈছে হে সেপাৰেট কৰি লিখিব কৈছে কোট কাশ্মীৰী বেপাৰী বিলাকৰ কথা কৈছে আৰু ভিনদেউৰ কথা কোট কোৱা হৈছে এটো মানে কি সেপাৰেট কে লিখিব কোনটো মানে কথা মানে ভিনদেউৰ বাবে কোৱা হৈছে সেপাৰেট কে লিখিব লাগিব ইয়াৰে প্ৰথমৰ ইয়াতে মই ইয়াতে লিখি আনিছো কাশ্মীৰ প্ৰথমৰ এটো কি হ'ব ask the vendor to show their goods এটো কি হ'ব brother-in-law তাতে হ'ব travel from Kashmir to different cities etu hobo Kashmiri bepari buror kotha stay at hotel with minimum facility etu Kashmiri vendors bilakor kotha hobo did not intend to buy anything etu window ifale likhiba lagibo walk around the city on foot to sell goods etu Kashmiri vendors bilakor usorot ask wife to serve food and to the vendors etu brother-in-law ifale hobo made the offer to a food look unplanned etu brother-in-law fale hobo yat number 3 ki dia ase rearrange the sentence according to their order in which event happened in the story and write them in your notebook yate ki kuntu ghotona ঘটনাবোৰ উল্টা পুল্টাকে দিছে এটো কি কৰিব লাগিব কোনটো ঘটনা আগত হৈছে সেই হিচাপে আমি লিখিব লাগিব এটা প্ৰথম ঘটনাটো হৈছে two Kashmiri vendors came in to sell their goods দুটা কাশ্মীৰী ভেণ্ডৰে হুমাই আহিছে নিজৰ বস্তুখিনি বিক্ৰী কৰিব কাৰণে নম্বৰ 2 হ'ব the vendors came in আৰু ভেণ্ডৰবোৰ হুমাই আহিছে
নেক্সট নাম্বাৰ 3 হ'ব the brother-in-law and care about their goods. ভিনদেউৱে সিহঁতৰ বস্তুবিলাকৰ বাবে বস্তুবোৰৰ কথা মানে সুধিছে. Number 4 হ'ব the brother-in-law asks his wife to bring some food for the vendors. ভিনদেউৱে নিজৰ ঘনীয়েকক বেপাৰীবিলাকৰ বাবে কিবা খাবৰ কাৰণে আনিব কৈছে. Number 5 হ'ব the vendors hesitate to take the food. বেপাৰীবোৰ মানে খোৱা বস্তুবোৰ খাবলৈ মানে অকমান সংকোচ কৰিছে. Number 6 the brother-in-law made the offer of food look incidental. ভিনদেউৱে খোৱা বস্তুবোৰ তেনেকৈ সিহঁতৰ আগত প্ৰস্তুত কৰিছে যেনেকৈ হঠাতে কিবা তেওঁ মানে খাবৰ কাৰণে দিছে. Number 7 হ'ব the vendors had the food and left. আৰু Number 7 হ'ব বেপাৰীবোৰে খাইছে আৰু সিহঁতে খাই পেলাই তাৰে পৰা গুচি গৈছে. কনভাৰচেশ্যন দিছে, কথা বতৰা এটা দিছে এটা, সেইটো তোমালোকক মানে দুজনে মানে এইটো এক্টিং কৰি দেখাব লাগিব. এজনে কি ভেজিটেবল ভেণ্ডাৰ্ছ হ'ব লাগিব, এজনে কাষ্টমাৰ, এজন মানে চব পাচলিৰ বেপাৰী হ'ব লাগিব আৰু এজনে কাষ্টমাৰ হ'ব লাগিব. সেইটো এটা ৰোল কৰি পেলাই দেখাব লাগিব. এইখিনি বস্তুখিনি মানে এক্টিং কৰি দেখাব লাগিব. এতিয়া আমি নম্বৰ 5ত আহিম. ইয়াতে কিছুমান কি দিছে এইবোৰৰ নামবোৰ লিখিব লাগিব. ইয়াতে কি আছে ৰংঘৰ, এইটো কি হ'ব, এইটো কিহৰ ছবি ৰংঘৰৰ. নেক্সট এইটো কিহৰ কাৰেংঘৰৰ. নেক্সট এইটো টি গাৰ্ডেনৰ, এইটো ৰাইন'চৰাছ. তাৰপিছত কামাখ্যা মন্দিৰ. তাৰপিছত এইটো এছিয়ান এলিফেণ্ট. আজিৰ এই ভিডিঅ'টো মই এইখিনিতে শেষ কৰিম. নেক্সট ভিডিঅ'ত মই ইয়াৰে বাকী পাৰ্টখিনি মই ডিছকাছ কৰিম. আশা কৰোঁ মোৰ এই ভিডিঅ'টো তোমালোকে ভাল পাইছে. যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰি দিবা আৰু শ্বেয়াৰ কৰিবা নিজৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত. থেংক ইউ.